Welcome to Manifest Learning. আজিৰ সেশনটোত ইণ্ডিয়াৰ হিষ্ট্ৰী কেইটামান কোৱেশ্চন আলোচনা কৰিম যিবোৰ কোৱেশ্চন আপোনালোকৰ আগন্তুক অসম পুলিচ সাব ইন্সপেক্টৰ নাইবা আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট বা অন্যান্য যিকোনো ধৰণৰ ষ্টেট গভৰ্ণমেণ্টে হওক বা চেন্ট্ৰেল গভৰ্ণমেণ্টে হওক সকলো ধৰণৰ এক্সামৰ কাৰণে সহায় হ'ব ইণ্ডিয়ান হিষ্ট্ৰী এটা গুৰুত্বপূৰ্ণ টপিক ইয়াৰ পৰা কোৱেশ্চন যিকোনো কম্পিটিটিভ এক্সামত দেখা যায় মই ইয়াৰ এটা প্লেলিষ্ট বনাই দিম সেই প্লেলিষ্টসমূহত অল ইণ্ডিয়ান হিষ্ট্ৰীৰ মানে ক্ৰনলজিকেল অৰ্ডাৰত মই কোৱেশ্চনসমূহ দিবলৈ ট্ৰাই কৰিম The most famous woman disciple of Vivekananda was বিবেকানন্দৰ আটাইতকৈ বিখ্যাত নাৰী শিষ্য কোন আছিল হেতু সুধিছে অৰ্থাৎ তেওঁৰ ওচৰত শিক্ষা লাভ কৰা বহুতো শিষ্য আছিল কিন্তু তাৰ ভিতৰত তেওঁ আটাইতকৈ ভাল পোৱা সেই নাৰী শিষ্যগৰাকী কোন আছিল হেতু সুধিছে অপচন 4টা দিয়া আছে অপচন এ সিস্টাৰ নিবেদিতা অপচন বি মেডাম ব্লাভাটস্কাই অপচন সি এনি বেসাণ্ট আৰু অপচন ডি আছে সৰোজিনী নাইডু গতিকে বিবেকানন্দৰ এই চাৰিজনৰ ভিতৰত অপচন এ যেটো দি আছে সিস্টাৰ নিবেদিতা আছিল আটাইতকৈ প্ৰিয় নাৰী শিষ্য নেক্সট কোৱেশ্চন লাগবাৰিছো হু লেড দা বৰদলৈ সত্যাগ্ৰহ যেটো হৈছিল হেতু নেতৃত্ব কোনে প্ৰদান কৰিছিল হেতু কৰিছে অপচন 4টা দিয়া আছে অপচন এ ৰাজেন্দ্ৰ প্ৰসাদ অপচন বি মোৰাৰজী দেশাই অপচন সি এম কে গান্ধী আৰু অপচন ডি আছে বল্লভভাই পেটেল গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ যেটো ডি আছে বল্লভভাই পেটেল এই বল্লভভাই পেটেলে বৰদলৈ সত্যাগ্ৰহৰ লিড লৈছিল আৰু সেই বৰদলৈ সত্যাগ্ৰহ আৰম্ভ হৈছিল 12 জুন 1928 চনত নেক্সট কোৱেশ্চন লাগবাৰিছো হু হেড গেভ দা স্লোগান ডু অৰ ডাই অৰ্থাৎ কৰিম নাইবা মৰিম এই স্লোগানটো কোনে দিছিল হেতু সুধিছে অপচন এ চি আৰ দাস মানে চিত্তৰঞ্জন দাস অপচন বি এম কে গান্ধী অৰ্থাৎ মহাত্মা গান্ধী মোহনদাস করমচাঁদ গান্ধী অপচন সি বাল গঙ্গাধৰ তিলক আৰু অপচন ডি আছে লালা লাজপত ৰায় গতিকে এই ডু অৰ ডাই নামৰ এই স্লোগানটো যেটো আমাৰ ভাৰতীয় আন্দোলন কুইট ইণ্ডিয়া মুভমেণ্ট হৈছিল 1942 তাত এইটো দিছিল গতিকে এই স্লোগানটো অপচন নম্বৰ বি যেটো দি আছে এম কে গান্ধী তেখেতে এই স্লোগানটো দিছিল নেক্সট নেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু বি ইলেক্টেড এজ এ মেম্বাৰ অফ দ্য ব্ৰিটিছ হাউচ অফ কমন ব্ৰিটিছ হাউচ অফ কমনৰ সদস্য হিচাপে নিৰ্বাচিত হোৱা প্ৰথমজন ভাৰতীয় কোন আছিল হেতু সুধিছে অপচন 4টা দিয়া আছে অপচন এ বি আৰ আম্বেদকাৰ অৰ্থাৎ ভীমৰাও আম্বেদকাৰ অপচন বি দাদাভাই নৌৰোজী অপচন সি চি আৰ দাস আৰু অপচন ডি দি আছে সুৰেন্দ্ৰনাথ বেনাৰ্জী গতিকে ব্ৰিটিছ হাউচ অফ কমনলৈ নিৰ্বাচিত হোৱা প্ৰথমজন ভাৰতীয় হ'ব অপচন নম্বৰ বি যেটো দি আছে দাদাভাই নৌৰোজী এই দাদাভাই নৌৰোজীয়ে প্ৰথমবাৰৰ বাবে ব্ৰিটিছ হাউচ অফ কমনলৈ নিৰ্বাচিত হৈছিল নেক্সট Name the first Indian to contest an election to the British House of Commons. British House of Commons নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰথমজন ভাৰতীয় কোন আছিল হেতু সুধিছে অপচন 4টা দি আছে অপচন এ ফিৰোজ শাহ মেহতা অপচন বি উমেশ চন্দ্ৰ বেনাৰ্জী অপচন সি দি আছে দাদাভাই নৌৰোজী আৰু অপচন ডি আছে সুৰেন্দ্ৰনাথ বেনাৰ্জী গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি যেটো দি আছে উমেশ চন্দ্ৰ বেনাৰ্জী এই উমেশ চন্দ্ৰ বেনাৰ্জীয়ে প্ৰথম ব্ৰিটিছ হাউচ অফ কমনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল ইয়াতে আগতো আছিল ব্ৰিটিছ হাউচ অফ কমনলৈ নিৰ্বাচিত হোৱা প্ৰথম ব্যক্তি কোন আছিল প্ৰথম ভাৰতীয় ব্যক্তি আৰু ইয়াতে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰা প্ৰথম কোন আছিল হেতু সুধিছে এইটো কোৱেশ্চনত নেক্সট দা স্লোগান বন্দে মাতৰম ওয়াজ ফাৰ্ষ্ট এডপ্টেড ডিউৰিং হুইচ মুভমেণ্ট বন্দে মাতৰম যেটো আমাৰ স্লোগান আছে সেই স্লোগানটো প্ৰথমে কোনটো আন্দোলনৰ সময়ত গ্ৰহণ কৰা হৈছিল বা কোনটো আন্দোলনত এই স্লোগানটো প্ৰচাৰ কৰা হৈছিল হেতু সুধিছে অপচন 4টা দি আছে অপচন এ নন কোঅপাৰেশন মুভমেণ্ট অসহযোগ আন্দোলন অপচন বি স্বদেশী মুভমেণ্ট অপচন সি কুইট ইণ্ডিয়া মুভমেণ্ট অৰ্থাৎ ভাৰতীয় আন্দোলন আৰু অপচন ডি আছে সিভিল ডিsobedience মুভমেণ্ট অৰ্থাৎ আইন অমান্য আন্দোলন গতিকে অপচন নম্বৰ বি টো হ'ব শুদ্ধ উত্তৰ স্বদেশী মুভমেণ্ট যেটো 1905 চনত আৰম্ভ হৈছিল সেই স্বদেশী মুভমেণ্টৰ সময়ত এই বন্দে মাতৰম নামৰ স্লোগানটো প্ৰচাৰ কৰা হৈছিল নেক্সট কোৱেশ্চন লাগবাৰিছো হু ওয়াজ দ্য ইয়ংগেষ্ট প্ৰেসিডেন্ট অফ আইএনসি মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আমাৰ যেটো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ হৈছিল সেই ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ আটাইতকৈ ইয়ংগেষ্ট প্ৰেসিডেন্ট মানে আটাইতকৈ কম বয়সত কোনে প্ৰেসিডেন্ট হ'বলৈ সক্ষম হৈছিল হেতু সুধিছে অপচন 4টা দিয়া আছে অপচন এ এনি বেসাণ্ট অপচন বি আবুল কালাম আজাদ অপচন সি সুভাষ চন্দ্ৰ বোস আৰু অপচন ডি জৱাহৰলাল নেহৰু গতিকে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি যেটো দি আছে আবুল কালাম আজাদ এই আবুল কালাম আজাদে হৈছে আটাইতকৈ কম বয়সত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰেসিডেন্ট হ'বলৈ সক্ষম হোৱা ব্যক্তি আৰু তেখেতে কোন চনত আৰু কোনটো সেশনত তেওঁ সভাপতিত্ব কৰিছিল হেতু কমেন্ট বক্সত কমেন্ট কৰি আপোনালোকে মোক জনাই দিব নেক্সট কোৱেশ্চন লাগবাৰিছো
The song Jana Gana Mana, composed by Rabindranath Tagore, was first published in January 1912 under the which title? আমাৰ জনগণ মন এই সংগীতটো কোনে কম্পোজ কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে কম্পোজ কৰিছিল এইটো প্ৰথম 1912 চনৰ জানুৱাৰী মাহত প্ৰকাশ কৰা হৈছিল কিন্তু এই প্ৰকাশ কৰাৰ সময়ত এই জনগণ মনক কি নামেৰে নামকৰণ কৰি প্ৰকাশিত কৰা হৈছিল হেতু দিছে অপচন এ ভাৰত বিধাতা অপচন বি ৰাষ্ট্ৰ জাগৃতি অপচন সি মৰ্নিং সং অফ ইণ্ডিয়া আৰু অপচন ডি আছে তত্ত্ববোধিনী গতিকে অপচন এ হ'ব শুদ্ধ উত্তৰ ভাৰত বিধাতা নামেৰে এই জনগণ মন অধি সেই সংটো প্ৰকাশিত কৰা হৈছিল What is the actual name of Dayanand Saraswati, the founder of the Arya Samaj? Arya সমাজৰ প্ৰতিষ্ঠাতা দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম কি হেতু সুধিছে অপচন 4টা দিয়া আছে অপচন এ দয়াশংকৰ অপচন বি ৰাজেন্দ্ৰ প্ৰসাদ অপচন সি মূলা শংকৰ আৰু অপচন ডি আছে নন অফ দ্য এবভ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ যেটো সি ডি আছে মূলা শংকৰ এই মূলা শংকৰে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল এই মূলা শংকৰৰ নাম হৈছে দয়ানন্দ সৰস্বতী আৰ্য সমাজ was founded by স্বামী দয়ানন্দ সৰস্বতী in 1875 আৰু 1875 চনত এই আৰ্য সমাজখন প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট Who is regarded as the mother of the Indian Revolution? ভাৰতীয় বিপ্লৱৰ মাতৃ হিচাপে কাক গণ্য কৰা হয় হেতু সুধিছে অপচন 4টা দিয়া আছে অপচন এ ৰাণী লক্ষ্মীবাই অপচন বি দি আছে সৰজনী নাইডু অপচন সি দি আছে মাডাম ভিকাজি কামা অপচন ডি দি আছে প্ৰীতি লালা ৱাডেকাৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি যেটো দি আছে মেডাম ভিকাজি কামা তেহেতক মাদাৰ অফ দ্য ইণ্ডিয়ান ৰেভলিউশ্যন বুলি জনা যায় বাল গংগাধৰ তিলক কল্ড মেকাৰ অফ মডাৰ্ণ ইণ্ডিয়া বাই মহাত্মা গান্ধী and father of the Indian Revolution মহাত্মা গান্ধীয়ে বাল গংগাধৰ তিলকক মেকাৰ অফ মডাৰ্ণ ইণ্ডিয়া অৰ্থাৎ আধুনিক ভাৰতৰ প্ৰতিষ্ঠাতা বুলি অভিহিত কৰিছে আৰু তেহেতক ফাদাৰ অফ দ্য ইণ্ডিয়ান ৰিভলিউশ্যন বুলি জনা যায় এতিয়া ওপৰৰ এইটো কোৱেশ্যনত আমি মাদাৰ অফ দ্য ইণ্ডিয়ান ৰিভলিউশ্যন সুধিছে কিন্তু ফাদাৰ অফ দ্য ইণ্ডিয়ান ৰিভলিউশ্যন বুলি কাক জনা যায় বাল গংগাধৰ তিলকক জনা যায় আৰু সেইটো জৱাহৰলাল নেহৰুৱে অভিহিত কৰিছিল যে বাল গংগাধৰ তিলকক ফাদাৰ অফ ইণ্ডিয়ান ৰিভলিউশ্যন বুলি জনা যায় আৰু মহাত্মা গান্ধীয়ে মেকাৰ অফ মডাৰ্ণ ইণ্ডিয়া বুলি অভিহিত কৰিছিল বাল গংগাধৰ তিলকক হু ইন্ট্ৰডিউচ দ্য পাৰ্মানেণ্ট ছেটেলমেণ্ট ছিষ্টেম স্থায়ী বসতি ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল সেইটো সুধিছে অপচন 4টা দিয়া আছে অপচন এ লৰ্ড কৰ্ণৱালিছ অপচন বি থমাছ মনৰো অপচন সি ৱাৰেন হেষ্টিং আৰু অপচন ডি আছে ৱেলেছলি দ্য পাৰ্মানেণ্ট ছেটেলমেণ্ট ৱাজ introduced to ensure a regular flow of revenue to the East India Company and also encourage the জমিনদাৰিজ to invest in improving lands মানে পাৰ্মানেণ্ট ছেটেলমেণ্ট ব্যৱস্থাটো এইকাৰণে ইন্ট্ৰডিউচ কৰিছিল যাতে এটা নিৰ্দিষ্ট ফ্লোত কণ্টিনিউৱাছলি যাতে ইষ্ট ইণ্ডিয়া কোম্পানীলৈ ৰেভিনিউ গৈ থাকে অৰ্থাৎ তেওঁলোকৰ যিখিনি কৰ সেইখিনি যাতে তেওঁলোকে পাই থাকে হেতুৰ কাৰণে পাৰ্মানেণ্ট ছেটেলমেণ্ট ব্যৱস্থাটো আৰম্ভ কৰিছিল আৰু লগতে তেওঁলোকে জমিনদাৰীসকল অৰ্থাৎ যিসকল মাটিৰ মালিক তেওঁলোকক এনকাৰেজ কৰিছিল অৰ্থাৎ উৎসাহিত কৰিছিল যাতে তেওঁলোকে খেতি বাতিত ভাল ধৰণৰ ক্ৰপছ লগায় বা খেতি বাতি বেছি উৎপাদনৰ ওপৰত গুৰুত্ব দিয়ে যাতে তাৰ জৰিয়তে ৰেগুলাৰ বেচিছত ৰেভিনিউটো ইষ্ট ইণ্ডিয়া কোম্পানীক প্ৰদান কৰি থাকিব পাৰে হেতুৰ কাৰণে এই পাৰ্মানেণ্ট ছেটেলমেণ্ট ব্যৱস্থাটো ইন্ট্ৰডিউচ কৰিছিল Who contemporarily referred to Mahatma Gandhi as a half-naked fakir? কোনে অৱজ্ঞাসূচকভাৱে মহাত্মা গান্ধীক অৰ্ধনগ্ন ফকীৰ বুলি উল্লেখ কৰিছিল অৰ্থাৎ ঠাট্টা কৰিছিল আৰু তেনেকৈ অপচন 4টা দিয়া আছে অপচন এ লৰ্ড ৱাভেল অপচন বি লৰ্ড কাৰ্জন অপচন চি লৰ্ড লিনলাইটগো আৰু অপচন ডি আছে উইনষ্টন চাৰ্চিল গতিকে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি যুক্তি আছে উইনষ্টন চাৰ্চিল এই উইনষ্টন চাৰ্চিলে মহাত্মা গান্ধীক হাফ নেকেড ফকীৰ বুলি কৈছিল নেক্সট Who was the first Indian ruler to apply the Western method to his administration? পশ্চিমীয়া পদ্ধতি নিজৰ প্ৰশাসনত প্ৰয়োগ কৰা প্ৰথমজন ভাৰতীয় শাসক কোন আছিল সুধিছে অৰ্থাৎ তেখেতৰ শাসন ব্যৱস্থা পৰিচালনা কৰিবৰ বাবে ৱেষ্টাৰ্ণ ৰুল ৰেগুলেশ্যন এপ্লাই কৰিছিল সেইটো সুধিছে অপচন এ হৈদৰ আলী অপচন বি টিপু চুলতান অপচন সি মুৰ্ছিদ কুলি খান আৰু অপচন ডি আছে মালহাৰ ৰাও হোলকাৰ গতিকে অপচন বি হ'ব শুদ্ধ উত্তৰ টিপু চুলতান এই টিপু চুলতানে ৱেষ্টাৰ্ণ মেথড ব্যৱহাৰ কৰিছিল নেক্সট ইন হুইচ ইয়াৰ INC was formed INC means Indian National Congress
ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কেতিয়া গঠন হৈছিল সেইটো সুধিছে অপশ্যন 4টা দি আছে 1985 অপশ্যন বি 1885 অপশ্যন চি 1991 আৰু অপশ্যন ডি আছে 1894 গতিকে ইয়াত মই লিখি দিছোঁ অলপ এডিশ্যনেল ইনফৰমেশ্যন ৰিটায়াৰ্ড ব্ৰিটিছ ইণ্ডিয়ান চিভিল ছাৰ্ভিচ অফিচাৰ আলান অক্টোভিয়ান হিউম ইণ্ডিয়ান চিভিল ছাৰ্ভিচৰ পৰা ৰিটায়াৰ্ড হোৱা এগৰাকী ব্ৰিটিছাৰ যাৰ নাম আছিল আলান অক্টোভিয়ান হিউম তেখেতে ফাউণ্ডেড দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ অন 28 ডিচেম্বৰ 1885 অৰ্থাৎ 28 ডিচেম্বৰ 1885 চনত এই আলান অক্টোভিয়ান হিউমে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ প্ৰতিষ্ঠা কৰিছিল দ্য ফাৰ্ষ্ট ছেছন অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ হেল্ড এট গকুলদাস তেজপাল সংস্কৃত কলেজ ইন বম্বে আৰু এই ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ গকুলদাস তেজপাল সংস্কৃত কলেজ যিটো বম্বেত আছে তাতে এই গঠন হৈছিল আৰু সেইটো 28 ডিচেম্বৰ টু 31 ডিচেম্বৰ 1885 চনত গতিকে সেইখিনি বস্তু গোটেইখিনি চাব তাৰিখ বা কোনে ইয়াত ফাউণ্ড কৰিছিল কেতিয়া ফাউণ্ড হৈছিল এই গোটেইখিনি বস্তু চাব নেক্সট হু ইজ দ্য অথৰ অফ বন্দে মাতৰম বন্দে মাতৰমৰ লেখক কোন সেইটো সুধিছে অপশ্যন এ মহাত্মা গান্ধী অপশ্যন বি ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ অপশ্যন চি বংকিম চন্দ্ৰ চেটাৰ্জী আৰু অপশ্যন ডি আছে শৰৎ চন্দ্ৰ চট্টোপাধ্যায় গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি যিটো দি আছে বংকিম চন্দ্ৰ চেটাৰ্জী বংকিম চন্দ্ৰ চেটাৰ্জীয়ে এই বন্দে মাতৰম গীতটি ৰচনা কৰিছিল ইয়াত মই অলপ ইনফৰমেশ্যন লিখি দিছোঁ ইট ৱাজ ফাৰ্ষ্ট পাব্লিছড ইন 1876 ইন হিজ নভেল আনন্দ মঠ আৰু এইটো বন্দে মাতৰমটো 1876 চনত প্ৰকাশিত কৰা হৈছিল কিন্তু আনন্দ মঠ নামৰ নভেলখনত ইন 1950 দ্য কনষ্টিটিউণ্ট এছেম্বলি অফ ইণ্ডিয়া এডপ্টেড ইট এজ দ্য নেশ্যনেল ছং অফ ইণ্ডিয়া আৰু 1950 চনত আমাৰ ভাৰতবৰ্ষৰ সংবিধান আয়োগে ইয়াক নেশ্যনেল ছং হিচাপে এডপ্ট কৰিছিল অৰ্থাৎ গ্ৰহণ কৰিছিল ইট ইজ এ পোয়েম ৰিটেন ইন সংস্কৃত বাই বংকিম চন্দ্ৰ চেটাৰ্জী ইন হিজ বেংগলী নভেল আনন্দ মঠ আৰু এই বন্দে মাতৰমটো সংস্কৃত ভাষাত তেখেতে ৰচনা কৰিছিল আৰু এইটো তেখেতে আনন্দ মঠ নামৰ সেই বেংগলী নভেলখনত প্ৰকাশ কৰিছিল গতিকে সেইখিনি চাব কোনে লিখিছিল কি ভাষাত লিখিছিল সেইটো কুৱেশ্যন অহা দেখা গৈছে যে বন্দে মাতৰম ছংটো কি ভাষাত লিখা হৈছিল এইটো এৰে আগৰবাৰ এছআই পৰীক্ষাত আহিছিল হু ফাউণ্ডেড দ্য গাদাৰ পাৰ্টি এট ছান ফ্ৰান্সিস্কো ইউএছএৰ অৰ্থাৎ আমেৰিকাৰ ছান ফ্ৰান্সিস্কো চহৰত এই গাদাৰ পাৰ্টি কোনে ফাউণ্ড কৰিছিল সেইটো সুধিছে অপশ্যন 4টা দি আছে অপশ্যন এ ৰাণী লক্ষ্মীবাই অপশ্যন বি লালা হৰদয়াল অপশ্যন চি কৃষ্ণ বৰ্মা আৰু অপশ্যন ডি আছে নান অফ দ্য এবভ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বিত যিটো দিছে লালা হৰদয়াল এই লালা হৰদয়ালে এই গাদাৰ পাৰ্টি ফৰ্ম কৰিছিল ইট ৱাজ ফাউণ্ডেড অন 15 জুলাই 1913 এইটো 1913 চনৰ 15 জুলাই তাৰিখে গঠন কৰা হৈছিল গতিকে ভিডিঅ'টো এইখিনি আছিল যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব